নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ফাইনেলি আসাম ইউনিভাৰ্চিটি ফালৰ পৰা 2026ৰ যি বিএডৰ এণ্ট্ৰেন্স সেই এণ্ট্ৰেন্সৰ নটিফিকেশ্যনখন কেতিয়া আহিব ইয়াৰ ওপৰত আজি এখন নটিচ পাব্লিছ হয় গতিকে এই নটিচখন আজি আমি ভালকৈ ডিছকাছ কৰিম ইয়াতে আপোনালোকে চাব পাৰিব এখন আসাম ইউনিভাৰ্চিটি ফালৰ পৰা আজি পাব্লিছ হৈছে দেই ইয়াতে সুন্দৰকৈ উল্লেখ কৰা হৈছে দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য অনলাইন পৰ্টেল ফৰ বিএড এণ্ট্ৰেন্স এক্সামিনেশ্যন 2026 উইল বি অ'পেন ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন বাই দ্য এলিজিবল কেণ্ডিডেটছ ফ্ৰম 12 মে 2026 অৰ্থাৎ 12 মে অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ যি অসম বিশ্ববিদ্যালয় তাৰ যি বিএডৰ এণ্ট্ৰেন্স তাৰ কাৰণে যি ফৰ্ম ফিল আপ অনলাইন হ'ব সেই ফৰ্ম ফিল আপ আৰম্ভ হৈ যাব দেই আৰু এই ফৰ্ম ফিল আপটো 12 মে'ৰ পৰা 26 মে'লৈকে হ'ব অৰ্থাৎ 26 মে'লৈকে হ'ব candidate willing to pursue 2 years BEd course for the session 2026-28 in the teachers training colleges institution affiliated under Assam University should apply only through the Assam University online admission portal for appearing the BEd entrance examination okay গতিকে 2026-28 বৰ্ষৰ কাৰণে এই যিটো দুবছৰীয়া বিএড পাঠ্যক্ৰম এই পাঠ্যক্ৰমটোৰ কাৰণে যিটো আসাম ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ পৰ্টেল আছে সেই পৰ্টেলটোত গৈ আপুনি কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব অৰ্থাৎ আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব ইয়াতে যিটো ৱেবছাইট সেই ৱেবছাইটটো ইয়াতে মেনশ্যন কৰি দিছে এইটোতে গৈ আপুনি সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব ঠিক আছে গতিকে ইয়াৰ ওপৰত ইমানেই আছিল কাইলৈ যেতিয়া ভালকৈ নটিচখন ওলাব যেতিয়া নটিফিকেশ্যনখন ওলাব তেতিয়া আমি ভালকৈ ডিছকাছ কৰিম তাৰ চিলেবাছ কি হ'ব পাৰে বা গোটেইখিনি বস্তু একদম A to Z ডিছকাছ কৰিম দেই গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাকী এই অসম ইউনিভাৰ্চিটিৰ যিটো বিএডৰ এণ্ট্ৰেন্স এই এণ্ট্ৰেন্সত কিন্তু 60% ৱেটেজ কিন্তু যি টিচিং এপ্টিটিউড সেই টিচিং এপ্টিটিউডৰ ওপৰতে থাকে বাকী কিন্তু 40%হে বেলেগৰ পৰা অহা দেখা পোৱা যায় গতিকে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে যদি এখন ই বুক ল'ব বিচাৰে তেতিয়াহ'লে আপুনি এই ই বুকখন আপুনি বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই নম্বৰটোত 59 ৰুপিজ জিপে কৰি এই একেটা নম্বৰতে হোৱাটছএপত আপুনি তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব ঠিক আছে গতিকে আৰু এক্সামলৈ যিহেতু বহুত বেছি দিন আৰু নাথাকিব আপোনাৰ নটিফিকেশ্যনটো যিহেতু ওলাই গ'ল গতিকে আপোনালোকে আশা কৰিছোঁ ভালধৰণে পঢ়া শুনা কৰি আছে আৰু যিমান পাৰে সিমান ভালকৈ পঢ়া শুনা কৰি থাকক গতিকে কাইলৈ পুনৰ এটা ভিডিঅ' লৈ আহিম ভালকৈ ডিছকাছ কৰিম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ